আজি আপোনালোকলৈ মই পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ। পনীৰটো বহুত ধৰণে ৰান্ধি খাইছে নহয়নে? আজি মই আপোনালোকলৈ চাহী পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু এই চাহী পনীৰবিধ আজি মই অলপ বেলেগ ধৰণে ৰান্ধিম। কেনেকেনো ৰান্ধিম জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। তেনেহ'লে আহকচোন এতিয়া দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই গেছত কেৰাহী এখন পাতি লৈছোঁ। ইয়াত মই ৰাইচ ব্ৰেন অইল দিছোঁ। আপোনালোকে ইয়াত সৰিয়হৰ তেল ব্যৱহাৰ নকৰিব। যদি সৰিয়হৰ তেল ব্যৱহাৰ কৰে তেতিয়াহ'লে সৰিয়হৰ সেই গোন্ধটো আহে যে ভাল নালাগে। সেইকাৰণে আপোনালোকে ৰিফাইন বা ডাইৰেক্ট বাটাৰো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত ইয়াত মই গোটা মছলা লৈছোঁ, জিৰা, তাৰপিছত দুটামান লং, ইলাচি, গোটা ডাঙৰ ইলাচি এটা, তাৰপিছত দালচেনি এডোখৰ আৰু তেজপাত লৈছোঁ। এইখিনি অকণমান ভাজি লোৱাৰ পিছত ইয়াত মই 3টা পিঁয়াজ ডাঙৰ চাইজত এনেদৰে কাটি লৈছোঁ আৰু কেইডোখৰমান আদা আৰু কেইফুটামান নহৰু দিছোঁ। এতিয়া গোটেইখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াত এতিয়া মই দি দিলোঁ 3টা ডাঙৰ চাইজৰ বিলাহী এনেদৰে ডাঙৰকৈ কাটি। এতিয়া পিঁয়াজ আৰু বিলাহীখিনি কিছু সময় এনেদৰে ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিছোঁ কাজু আৰু খিচমিচ কেইটামান। এতিয়া এইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া ইয়াত মই দি দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ। নিমখখিনি দিয়াৰ পিছত অকণমান সময় লৰাই বগৰাই ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিছোঁ মই অকণমান পানীখিনি দি এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ আৰু ঢাকন দি বিলাহী আৰু পিঁয়াজখিনি কিছু সিজি যোৱালৈকে এইখিনি সিজাই ল'ম। এয়া চাওক কিছু সময় সিজাই লোৱাৰ পিছত এইখিনি ধুনীয়াকৈ সিজি গৈছে। এনেকুৱাতে এতিয়া ইয়াৰ পৰা মই এই যে টান মছলাখিনি যেনেদৰে তেজপাত আৰু ডাঙৰ ইলাচি এইকেইটা আঁতৰাই দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিলোঁ। তেতিয়ালৈকে মই পনীৰখিনি কাটি ল'ম। এয়া মই এপোৱা পনীৰ লৈছোঁ আৰু পনীৰখিনি এতিয়া অকণমান ডাঙৰ পিচকৈ ধুনীয়াকৈ এইখিনি কাটি ল'ম। মই এই পনীৰৰ চব্জিখনত কোনো ধৰণৰ পনীৰ মছলা ব্যৱহাৰ নকৰোঁ আৰু কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰাকৈ ৰান্ধিম আৰু এনেকৈ ৰান্ধিলেও খাবলৈ বহুতেই সোৱাদ হয়। এয়া মই পনীৰখিনিও ধুনীয়াকৈ কাটি ল'লোঁ। আনফালে মোৰ বিলাহী পিঁয়াজৰ মিশ্ৰণখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া মিক্সাৰ জাৰ এটাত গোটেইখিনি দি ল'লোঁ আৰু ধুনীয়াকৈ মিহিকৈ ইয়াৰ এটা পেষ্ট বনাই ল'লোঁ। আনফালে মই আকৌ সেই একেখন কেৰাহীকে গেছত পাতি দিছোঁ। তাত 2 চামুচমান জোখৰ ইয়াৰ তেল দি দিলোঁ, লগতে এচামুচ বাটাৰো দিছোঁ আৰু এইখিনি যেতিয়া গলি আহিছে ইয়াত মই এতিয়া শুকান মছলা ব্যৱহাৰ কৰিছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি আৰু অকণমান হালধি গুড়ি। গোটেইখিনি তেলত অকণমান সময় লৰাই বগৰাই ভাজি লোৱাৰ পিছত মই পেষ্ট বনাই ৰখা বিলাহী পিঁয়াজৰ পেষ্টখিনি ইয়াত দি দিলোঁ। তাৰপিছত এইখিনি অকণমান লৰাই লৈ ইয়াত মই সোৱাদৰ কাৰণে অকণমান চেনি দিছোঁ। নিমখ ইয়াত মই ব্যৱহাৰ নকৰোঁ যিহেতু নিমখখিনি মই বিলাহী পিঁয়াজখিনি ভাজোঁতেই দিছিলোঁ। আৰু যেতিয়া এইখিনি অকণমান উতলি আহিছে এতিয়া ইয়াত মই দি দিলোঁ কাটি ৰখা পনীৰখিনি দিয়াৰ পিছত এইখন ঢাকন লগাই কিছু সময় এইখিনি উতলিবলৈ দিলোঁ। কিছু সময়ৰ পিছত চাওক এইখিনি এনেধৰণৰ হৈছে, অকণমান ডাঠ হৈ আহিছে। তেনেকুৱাতে এতিয়া ইয়াত মই দিছোঁ অকণমান গাখীৰ আৰু গাখীৰৰ সৰ। যদি আপোনালোকৰ ক্ৰীম থাকে ক্ৰীমো ব্যৱহাৰ কৰিব পাৰিব, নহ'লে এনেদৰে গাখীৰ আৰু গাখীৰৰ সৰ দিব পাৰে। আৰু একেবাৰে শেষত দি দিলোঁ মই অকণমান কাচুৰি মেথি দিলে ইয়াৰ সোৱাদটো খুবেই ধুনীয়া হয়। সেয়েহে কাচুৰি মেথিখিনি দি ভালদৰে এবাৰ লৰাই ল'লোঁ আৰু গেছৰ ফ্লেমটো মই এনেকুৱাতে অফ কৰি দিছোঁ আৰু এয়া মোৰ ঘৰতে বনোৱা চাহী পনীৰ ৰেডি হৈ গ'ল। আৰু দেখিছে নহয় মই ইয়াত কোনো ধৰণৰ পনীৰ মছলা আৰু ক্ৰীম ব্যৱহাৰ নকৰাকৈ ৰান্ধিছোঁ আৰু এনেদৰে ৰান্ধি খায়ো খুবেই ভাল লাগে। আপোনালোকে যদি এনেদৰে চাহী পনীৰ ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ ৰান্ধি খাই চাবচোন। সঁচাকৈ কৈছোঁ খাবলৈ বহুতেই সোৱাদ হয়। শেষত মোৰ আজি চাহী পনীৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।